চাওক প্ৰতিটো সামগ্ৰী আকাশলংঘী দামে এতিয়া জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। চলিত মাহতেই 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্যই জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। মই আছোঁ তিতাবৰ এটা পেট্ৰল পাম্পত। মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশটো দেখাম আৰু কিছু গ্ৰাহক আছে, তেওঁৰ লগতো কথা পাতিম। আচলতে চলিত মাহতেই প্ৰায় 4বাৰকৈ যি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক জুৰুলা কৰিছে। চলিত মাহকৈ 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'ল, প্ৰতিক্ৰিয়া কি আছে? প্ৰতিক্ৰিয়া বুলিবলৈ কি ক'ব চাওক, আমি জনসাধাৰণে গোটেই অসমৰ জনসাধাৰণে আশা কৰিছিলে। বিগত চৰকাৰখন বিজেপি চৰকাৰ আছিলে, পুনৰ অসমৰ জনসাধাৰণে মানে বিজেপি চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ আকৌ পুনৰ বিজেপি চৰকাৰকে মানে শাসনত অধিষ্ঠিত কৰিলে। তেনেস্থলত আপুনি চাওক, এই যোৱা 2টা সপ্তাহৰ ভিতৰত আজিলৈকে 4বাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হ'ল। আৰু এনেকৈ যদি মূল্য বৃদ্ধি হৈ থাকে তেতিয়াহ'লে মানে অসমৰ জনসাধাৰণ চলিব কেনেকৈ? আৰু কালি 2 দিনৰ আগত পেট্ৰল আৰু ডিজেলৰ আপোনাৰ দাম বৃদ্ধি কৰিলে। আজি আপোনাৰ আকৌ 2 টকাতকৈ অধিক ডিজেল আৰু পেট্ৰলৰ দাম বৃদ্ধি কৰিলে। গতিকে সৰ্বসাধাৰণ জনতাৰ মূৰত এনেকৈ যদি ৰাম টাঙোন মাৰি থাকিবলৈ হয় তেতিয়াহ'লে সৰ্বসাধাৰণ জনতাৰ অৱস্থা কি হ'ব বা তেখেতলোকে চলিব কেনেকৈ? এতিয়া আপোনালোকে চাওক, গোটেই পেট্ৰল আৰু ডিজেলৰ যেতিয়া দাম বৃদ্ধি হ'ব, প্ৰত্যেকবিধ সামগ্ৰীৰ দাম বৃদ্ধি হ'ব। তাৰপিছত এতিয়া গতিকে আমাৰ জিলা প্ৰশাসনে হওক, অসম চৰকাৰখনে হওক বা ভাৰত চৰকাৰে হওক, যে কয় যে আমাৰ মানে ইন্ধন সম্পূৰ্ণ মজুত আছে, ইয়াত কোনো চিন্তা কৰিবলগীয়া কথা নাই। আজি 2 দিনমানৰ আগতে আমাৰ যোৰহাট প্ৰশাসনে ঘোষণা কৰিছে যে আমাৰ গেছ মজুত আছে, তেল পৰ্যাপ্ত পৰিমাণৰ আছে। তাৰ পৰিপ্ৰেক্ষিতত মানে 2 দিনৰ মূৰত 3 দিনৰ মূৰত পেট্ৰল ডিজেলৰ দাম বাঢ়ি গৈছে। ই আচলতে কি সূচাইছে? আমাৰ সাধাৰণ জনতাক মানে একদম বুৰ্বক মানে জধামূৰ্খৰ নিচিনা ব্যৱহাৰ কৰি আছে। গতিকে আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে ইয়াৰ এই মূল্য বৃদ্ধি অতি শীঘ্ৰে ৰোধ কৰক, নহ'লে অসমৰ সৰ্বসাধাৰণ জনতাই কিন্তু আকৌ আপোনাৰ ৰাজপথত আহিবলৈ বাধ্য হৈ যাব। কিন্তু ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে ক্ষোভ প্ৰকাশ কৰিছে যে প্ৰতিদিনেই যি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিয়ে প্ৰতিজন সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে। আমাৰ লগত আছে আৰু এজন গ্ৰাহক, তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। ডিজেল পেট্ৰলেই নহয়, প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীত বৃদ্ধি হৈছে, প্ৰতিক্ৰিয়া কি? প্ৰথম কথাটো হ'ল, এখন চৰকাৰ জনগণে নিৰ্বাচিত কৰি পঠিয়াই কিয় কাৰণে? অসমৰ জনগণৰ খাদ্যবস্তুকে ধৰি ইন্ধন, অত্যাৱশ্যকীয় যি জীৱনদায়িনী ঔষধলৈকে এখন চৰকাৰে কণ্ট্ৰল কৰিবৰ কাৰণে, চিণ্ডিকেট নহ'বৰ কাৰণেহে এখন চৰকাৰ প্ৰয়োজন আছে। নহ'লেচোন জনগণে নিজে ঠিক কৰি ল'ব পাৰিলেহেঁতেন। সেই ব্যৱস্থাটো যেতিয়া কৰা নাই এখন চৰকাৰে, জনগণৰ বিৰুদ্ধে চৰকাৰখন যেতিয়া গৈছে, আজি 2 সপ্তাহত 4বাৰ ডিজেল পেট্ৰলৰ দাম বাঢ়িছে, ইন্ধনৰ দাম বাঢ়িছে, অত্যাৱশ্যকীয় বস্তুৰ দাম বাঢ়িছে, জীৱনদায়িনী ঔষধৰ দাম বাঢ়িছে। কিয় এইখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই কণ্ট্ৰল কৰিব পৰা নাই? নে চিণ্ডিকেটৰ ওপৰত চিণ্ডিকেট লাগিছে? আমি প্ৰথম কথাটো অসমৰ এজন সচেতন ভোটাৰ হিচাপে বা অসমৰ এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে কথাটো অৱগত কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। কিন্তু অসমৰ উৎপাদিত প্ৰত্যেকটো বস্তু আজি তাৰিখত অসমখন কৃষিপ্ৰধান এখন ৰাজ্য। এই কৃষিপ্ৰধান ৰাজ্যত এতিয়া খেতিৰ সময়, এই সময়ত খেতিয়কে যদি ডিজেল পেট্ৰলৰ দাম যদি কম দামত নাপায়, যেতিয়া আমি 1500 টকা 1600 টকা ধান বিক্ৰী কৰিবলগীয়া হৈছে, আমি কি খেতি নেপাতিম নেকি? আজি যদি 106 টকা 62 পইচা নে কিমান পইচাৰ আজিৰ দিনত পেট্ৰলৰ দাম, ডিজেলৰ দাম হৈছে আজি 97 টকা কিমান পইচা। এই বস্তুটো চৰকাৰে কণ্ট্ৰল কৰিব পৰা নাই। এই চৰকাৰখন ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মাই যদি আকৌ পুনৰ 5 বছৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে, তেখেতে কণ্ট্ৰল কৰক। হিমন্ত বিশ্ব শৰ্মাই এই জনগণৰ কৰ কাটলৰ পৰা যদি পইচা লৈ তেখেতে বাগান কিনিম ভাবিছে, সম্পত্তি কিনিম ভাবিছে, মন্ত্ৰী কেবিনেট গোটেই বিষয়াসকলে যদি তেনেকৈ ভাবিছে মন্ত্ৰীসকলে, কিন্তু এইটো অসমৰ জনগণে কেতিয়াও এইখন চৰকাৰক দীৰ্ঘদিনৰ কাৰণে কেতিয়াও মহৰ পাছৰ 5জন নামিব। ভাল কাম কৰক, ভাল সন্মান পাব। আজি তাৰিখত আমি মানে অসমৰ ৰাইজে এইখন চৰকাৰৰ মানে আৰম্ভণি আজি 10 দিন হোৱা নাই। আজি তাৰিখত বিধানসভাৰ বাজেট চলি আছে। বাজেট চলি থকাৰ সময়ত যদি 2 সপ্তাহত যদি 4বাৰ ডিজেল পেট্ৰলৰ দাম বাঢ়িব লাগে, সেইখন চৰকাৰ ভাবোঁ আমি ব্যৰ্থ হৈছে। আমি সেইকাৰণে ভাবোঁ অসমৰ খেতিয়কৰ ওপৰত এই সময়ত খেতিয়কৰ খেতি কৰিবৰ সময় আছে। এই খেতি কৰিবৰ কাৰণে ডিজেল পেট্ৰল এটাৰ নিম্নতম দাম নিৰ্ধাৰিত কৰিব লাগে। আমি তাৰ আহ্বান জনাইছোঁ, কমাব লাগে। ধন্যবাদ জনাইছোঁ। এনেদৰে আছিল যিসকল গ্ৰাহক আছে বা সৰ্বসাধাৰণ ৰাইজ আছে, তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে প্ৰতিদিনেই যদি এনেদৰে এই ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধি হয়, তেনেদৰে যিসকল সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকে
এক বিপদত যে পৰিব সেইটো নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।